ধনাচলী শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবি সন্মুখত ৰাখি তেওঁলোকে এনেদৰে যিসকল শিক্ষক আছে নিযুক্তি বঞ্চিত শিক্ষকসকলে এনেদৰে সচলক ধনাস্থলীত হাতে হাতে প্লে কাৰ্ড লৈ বেনাৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। তেওঁলোকৰ যি দীৰ্ঘদিনীয়া যি নিযুক্তিৰ দাবী আছিলে সেই প্ৰাপ্য দাবীৰ পৰা তেওঁলোকে বঞ্চিত হোৱাৰ বাবে আচলতে আজিৰ দিনটো আচলতে শিক্ষক দিৱস তেওঁলোকে বঞ্চিত কৰি এনেদৰে সচলক ধৰ্ণাস্থলী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। মই শিক্ষকসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। কি ক'ব? কি দাবী? আমি আজি শিক্ষক দিৱস বৰ্জন কৰিছোঁ, কিন্তু সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতৰ মহানুভৱতাক আমি স্বীকাৰ কৰিছোঁ। কিন্তু এই আপাশতে আজি উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যি বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতি আছে, সেই সহকাৰী শিক্ষক কল্যাণ সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছোঁ। 2005 চনৰ স্বীকৃত আৰু অনুমোদন প্ৰাপ্ত আমি এই মধ্য ইংৰাজী বিদ্যালয়ৰ 2জনকৈ শিক্ষক বাদ পৰিছোঁ আৰু ME স্কুলৰ 3জনকৈ শিক্ষক বাদ পৰিছে। গতিকে চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক আমি সজোৰে অনুৰোধ জনাইছোঁ। আপোনালোকে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে যি আমাৰ মাজৰ পৰা 3জন শিক্ষকৰ পদ প্ৰাধিকৰণ কৰিলে আমি লজ্জিত হৈছোঁ, আমি বঞ্চিত হৈছোঁ, আমি সমাজত অৱহেলিত হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি সজোৰে অনুৰোধ জনাইছোঁ যাতে আপুনি শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি আপোনালোকে সেই 2017 চনৰ যিখন আইন আছিলে সেই আইনখন সংশোধন কৰি আমাকো তিউতৰৰ মৰ্যাদা দিয়ক। তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। কিমান বঞ্চিত শিক্ষক? আমাৰ বঞ্চিত শিক্ষক আছে প্ৰায় 4000 জন হ'ব। তাৰে ভিতৰত কিছু সংখ্যক টিচাৰ আমাৰ এই সংসাৰৰ পৰা গুচি গ'ল। কিছুমান দুৰ্ভগীয়া শিক্ষকে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে। এতিয়া আমি যিসকল বাচি আছোঁ সেইসকলে আজি 25-30 বছৰ ধৰি এই ছাত্ৰ ছাত্ৰীসকলক আমি বিনা বেতনে শিক্ষাদান কৰিলোঁ। আমি এইসকল শিক্ষকে কি কৰিলোঁ, 2011 চনৰ পৰা 2015 চনলৈ চৰকাৰে দিয়া বিত্তীয় সাহায্য লাভ কৰিলোঁ। কিন্তু চৰকাৰে আমাক বঞ্চনা কৰিছে। আমি মানিব পৰা নাই চৰকাৰৰ এই বঞ্চনা। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমি এই যোৱা 3টা বিধানসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত আমি চৰকাৰৰ হৈ আমি কাৰ্য নিৰ্বাহ কৰিছিলোঁ। গতিকে হে শিক্ষামন্ত্ৰী মহোদয়, হে মুখ্যমন্ত্ৰী মহোদয়, আপোনালোক দয়াশীল। গতিকে এই দুৰ্ভগীয়া শিক্ষকসকলৰ মুখত ভাত দিবলৈ আপোনালোকে চেষ্টা কৰক আৰু 1-1-2021 তাৰিখৰ পৰা যাতে আমাৰ পদসমূহ প্ৰাধিকৰণ হয় তাৰ ব্যৱস্থা কৰিবলৈ আমি আজি এই স্থলৰ পৰা আপোনালোকক কৰজোৰে প্ৰাৰ্থনা জনালোঁ। এনেদৰে আচলতে শিক্ষকসকলে বঞ্চিত, যি নিযুক্তিৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলে এইদৰে সচলত ধৰ্ণাস্থলী আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আচলতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে হাতে হাতে প্লে কাৰ্ড, পোষ্টাৰ লৈ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে, শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনিসমূহ ঘোষণা কৰি আছে, কিন্তু বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈকে আমি আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই, যাৰ ফলত আপোনালোকে আজি এই পবিত্ৰ শিক্ষক দিৱস বঞ্চিত কৰি আপোনালোকে এনেদৰে প্ৰতিবাদস্থলীত বহিবলগীয়া হৈছে। কি ক'ব? হয়, আজি অসমৰ বাবে এটি দুৰ্ভাগ্যৰ দিন। আজি অসমৰ শিক্ষা জগতৰ বাবে এটা দুৰ্ভাগ্যৰ দিন। কাৰণ শিক্ষক দিৱসত আজি আমি ক'ত থাকিব লাগিছিল, কি সন্মান পাব লাগিছিল, কিন্তু আজি আমি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। অসম চৰকাৰৰ বিভিন্ন আঁচনিয়ে অসম কঁপাই তুলিছে, কিন্তু আটাইতকৈ দুখ লগা ঘটনা, আটাইতকৈ দুখ লগা বিষয় এই বঞ্চিত শিক্ষকসকলৰ বাবে তেওঁলোকৰ হাতত একো আঁচনি নাই। তেওঁলোকৰ ৰাজভঁৰালত ধনৰ অভাৱ হৈছে। তেওঁলোকে ৰঙাভিতাৰ মেৰ পাকত সোমাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিলে আমি একো বুজি পোৱা নাই। তেখেতে কংগ্ৰেছ চৰকাৰত শিক্ষামন্ত্ৰী যেতিয়া হৈ আছিলে তেখেতে 5+1 6+1 পেটাৰ্ণত তেখেতে পদ প্ৰাধিকৰণ কৰিছিলে। কিন্তু তেখেতে যেতিয়া 2016 চনৰ পৰা বিজেপি চৰকাৰত আহিলে, বিজেপি চৰকাৰত আহি তেখেতে 2017 চনত যিখন আইন কৰিলে, ছাত্ৰ ছাত্ৰী নোহোৱাৰ গইনা লৈ পেলাই তেখেতে আজি আমাক এইদৰে বঞ্চিত কৰি
আজি আমাক এইদৰে লাঞ্ছিত কৰিছে আমি যথেষ্ট অপমানিত হৈছোঁ সেয়ে মই আজি এই প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ জনাইছোঁ আৰু পলম নকৰিব আৰু আমাক মানসিকভাৱে হত্যা নকৰিব আমাক মৃত্যুৰ পথলৈ ঠেলি নিদিব অনতি পলমে আমাৰ পথ প্ৰাধিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয়কৈ পথ প্ৰাধিকৰণৰ ব্যৱস্থা তেওঁলোকে ব্যৱস্থাৰ বাবে চৰকাৰক বাৰম্বাৰ আহ্বান জনাইছে আজি এইদৰে সৌদ অসম উচ্চ প্ৰাথমিক বিদ্যালয় সদ্য পথ প্ৰাধিকৰণৰ পৰা বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতিৰ উদ্যোগত আচলতে শিক্ষক দিৱস বৰ্জন কৰি এইদৰে আচলতে শিক্ষক শিক্ষয়িত্ৰীসকলে সচলৰ ধৰ্ণাস্থলীত এই প্ৰখৰ ৰ'দক নেওচি তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে তেওঁলোকৰ যি দাবী তেওঁলোকে আচলতে বহু বছৰ ধৰি চৰকাৰক আচলতে নিবেদন জনোৱাৰ পিছতো আচলতে চৰকাৰে কোনো ধৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে আচলতে আজিৰ দিনটোত পবিত্ৰ দিনটোত এইদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবি সন্মুখত তেওঁলোকে ৰাখি এইদৰে আচলতে শিক্ষকসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিক্ষকসকলে এইদৰে সচলত ধৰ্ণাস্থলী উত্তাল কৰি তুলিছে মই আৰু এজন শিক্ষকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ দুখ চৰকাৰে নুবুজে নেকি কি ক'ব আমাৰ দুখ চৰকাৰে বুজিবলৈ ইচ্ছা কৰা নাই আমি 2018 চনৰ পৰা চৰকাৰৰ বিভিন্ন চৰকাৰী মন্ত্ৰী বিধায়ককে লগ কৰি আমি আমাৰ সমস্যাসমূহ অৱগত কৰিছোঁ যোৱা বৰ্ষৰ যিটো আমাৰ অসম চৰকাৰ আছিল অসমৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতক আমি 3বাৰ 4বাৰ লগ কৰি আমাৰ সমস্যাসমূহ সমাধানৰ সূত্ৰ দিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুবাৰ লগ কৰিছোঁ বৰ্তমান অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আমি বহুবাৰ লগ কৰিছোঁ তেখেতসকলে কিন্তু আমাৰ মৰ্মবেদনাখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰা নাই আমাৰ ভুল ক'ত হৈ গ'ল সেই আমাক ভুল ক'ত হ'ল আমাক উত্তৰ লাগে কাৰণ 90 দশকতে প্ৰতিষ্ঠা কৰা আমাৰ বিদ্যালয়সমূহত আমি গাঁৱৰ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিছিলোঁ আমাৰ পিছপৰা অঞ্চলসমূহত আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি আমাৰ গাঁৱলীয়া পৰিৱেশৰ পৰা শিক্ষিত হাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিলোঁ আমাৰ ভুল ক'ত হ'ল যে 2005 চনত যেতিয়া স্বীকৃতি দিছিল স্বীকৃতি অৰ্ডাৰত লেখা আছে যে 5জন শিক্ষক থাকিব লাগিব আৰু এজন যদি শিক্ষক বেছি থাকে তেতিয়াহ'লে 1 টিচাৰ ৰিমুভ বুলি দেখুওৱা হৈছিল 2009 চনৰ শিক্ষা অধিকাৰ আইন আনিলে সেই অধিকাৰ আইনত এটা কথা কোৱা আছে যে কোনো শিক্ষকে বিনা বেতনে শিক্ষকতা কৰিব নোৱাৰিব সেইকাৰণে তাত 2011 চনৰ পৰা আমাক অসম চৰকাৰে আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিলে 2011 চনৰ পৰা 2015 চনৰ 7 মাহ আৰ্থিক সাহায্য দি আমাক ক'লে যে আমাৰ আপোনালোকৰ বিদ্যালয়সমূহ সম্পূৰ্ণ পাৰিশীকৰণ কৰা হ'ব কিন্তু পাৰিশীকৰণৰ ব্যৱস্থা আৰম্ভ কৰিলে কিন্তু কৰি পেলাই তাত যিখন 17 চনৰ আইন আনিলে সেই আইনখন হ'ল বৈষম্যমূলক আমাৰ সম্পৰ্কবিহীন কৰা আমাৰ মাজত আমাৰ শিক্ষকসকলৰ মাজত সম্পৰ্কবিহীন বিচ্ছিন্ন কৰা এখন আইন আমাক সেই আইনখন সংশোধন লাগে আমাক 2004 চনৰ যিখন আইন আনি আমাক 2005 চনত স্বীকৃতি প্ৰদান কৰা হৈছিল সেই আইনখন বাহাল ৰাখিব লাগে 2013 চনৰ যিখন আইনৰ মতে আমাৰ লগৰ শিক্ষকক 5+1 কৰি বা 6+1 কৰি পাৰিশীকৰণ কৰিলে তেনেধৰণে আমাকো পদ পাৰিশীকৰণ কৰিব লাগে নিশ্চয় পদসমূহ পাৰিশীকৰণ কৰিব লাগে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ বয়সৰ সময়সীমা ইতিমধ্যে প্ৰায় উকলি যাব শেষ হ'ব এই ক্ষেত্ৰত কিবা চৰকাৰৰ কিবা হয় মন্ত্ৰী মহোদয়লৈ কাটৰ অনুৰোধ আমাক যিহেতু মানে কাঠফুলাৰ দৰে স্কুল খুলি আছে বুলি পেলাই ঘোষণা অসমবাসী ৰাইজে জানে আজি 30 বছৰ 35 বছৰলৈকে কাঠফুলাৰ দৰে শিক্ষকে আহি আন্দোলন কৰি থকা নাই আমি 30-40 বাৰে মানে সংগ্ৰাম কৰি শিক্ষক ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দান দি আজি আন্দোলন কৰি আমি লাঞ্ছিত বঞ্চিত শিক্ষক হ'বলৈ বাধ্য হৈছোঁ আমাক মানে অসম চৰকাৰ বৰমূৰীয়াসকলে এতিয়া আমাৰ কাটৰ অনুৰোধ আমি আমাৰ সিদ্ধান্ত ল'বৰ কাৰণে কি লাগে ইনষ্ট্ৰুমেণ্টৰ প্ৰয়োজন আৰু কি লাগে সিদ্ধান্ত যি ঠাইত সিদ্ধান্তৰ ঠাইত থাকি সিদ্ধান্ত ল'বলৈ আৰু 20 বছৰ কৰিলেও সিদ্ধান্ত লোৱা কোনো সুযোগ নাই যি ঠাইতে আছে আপুনি সিদ্ধান্ত লোৱা ঠাইতে আছে শিক্ষামন্ত্ৰী মহোদয় এষাৰ কথাৰে আমাক দহি হৃদয় কঁপাই তুলিছে যিহেতুকে একুৰা জুই 3জনে খাবা 2জন 3জনে আমি কান্দি আমি কি চকুলো টুকি থাকিব লাগে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে আমাক ছাৰ বাইদেউ বুলি কয় তেতিয়া আমি অনুতপ্ত হৈ যাওঁ শিক্ষা গুৰুৰ মৰ্যাদাটো আমাৰ ক'ত তেতিয়াহে আমি ভাবে অনুভৱ আমি কি শিক্ষক নেকি যদি আমি যোগ্য শিক্ষক নহয় তেনেহ'লে পাৰ্মিশ্যন এফিলিয়েশ্যন তেনেহ'লে আমাক পাৰ্মিশ্যন দিছিল ৰিকগনিশ্যন কৰিছিল আকৌ দিছিল এফিলিয়েশ্যনৰ আমি ভাগ পাইছিলোঁ যি নেকি ৰিপুণ বৰাৰ দিনতে আমি ক'বই লাগিব যোনে দিছে আমি তেওঁৰ নাম ল'বই লাগিব যোনে দিয়া নাই আমি তেওঁ হয়তো গৰিহণাৰ পাত্ৰ হৈ আছোঁ
আছো যোনে দিছে তেওঁৰ নাম সেই এফে পালো কিন্তু আজিলৈকে বন্ধ 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 দুৱাৰ দেলিত আমাৰ গোটেই তলা বন্ধ কৰি দিলে এনেকুৱা আইনকে অসম চৰকাৰৰ অসমৰ নাগৰিকসকলে আমি যদি সেই নাগৰিকত্ব নাপাওঁ তেনেহ'লে আমি জীয়াই থকাতকৈ জীয়াই নথকাৰে যোগ্য যিহেতুকে 2009 চনৰ 17 চনৰ আইন প্ৰৱৰ্তন কৰি এখন চিতা সাজি দিলে সেই চিতাত আজি আমি জ্বলি জ্বলি উঠিবলৈ বাধ্য হ'ম হে অসম চৰকাৰ এই চিতাত যাতে আপোনালোকে মুখাগ্নি কৰিবলৈ কাৰণে সাজু হৈ থাকক যদি 5 ছেপ্টেম্বৰৰ দিনটোতে সিদ্ধান্ত ল'বলৈ যদি সুযোগ নলয় তেনেহ'লে আমি বাধ্য হ'ম আৰু মুখাগ্নি কৰিবৰ কাৰণে আপোনালোক হয়তো সাজু হৈ থাকক আবেগিক হৈ পৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে এইদৰে আচলতে আবেগিক হৈ তেওঁলোকে চকুলো ঠুকি ঠুকি চৰকাৰলৈ তেওঁলোকে এটাই কাটৰ আহ্বান জনাইছে তেওঁলোকৰ যি পথসমূহ আছে আচলতে অতি সোনকালে তেওঁলোকৰ বাবে প্ৰাদেশিকৰণ কৰি নিযুক্তিৰ ব্যৱস্থা কৰি দিব লাগে আচলতে এনেদৰে আচলতে আজি এই শিক্ষক দিৱসৰ এই পবিত্ৰ দিনটো চচলৰ ধৰ্ণাস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষয়িত্ৰীসকল আহি উপস্থিত হৈ এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে চকুলো ঠুকি ঠুকি তেওঁলোকে নিযুক্তিৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে প্ৰতিবাদস্থলীৰ পৰা।